মাৰ্চ মাহৰ শেষৰ ফালে অসমত ঘূৰিব বিদ্যুৎ চালিত ৰেলৰ চকা। ৰাজ্যত বৈদ্যুতিক ৰেল চলাচলৰ বাবে অহৰ্নিশে চলিছে বৈদ্যুতিকৰণৰ কাম। বছৰ বছৰ জোৰা দাবীৰ পাছত মোদী চৰকাৰে ঘোষণা কৰিছিল বিদ্যুৎ চালিত ৰেলৰ প্ৰকল্প। উত্তৰ পূব সীমান্ত ৰেলৱে অসমবাসীৰ বাবে ঘোষণা কৰিছে এক সুখবৰ। অহা মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হ'ব বৈদ্যুতিক ৰেলৰ চলাচল। जो गुवाहाटी आने वाली मेल एक्सप्रेस गाड़ियां हैं वो और गुवाहाटी तक आने वाली सभी जो हमारी माल गाड़ियां हैं उनमें से कुछ गाड़ियां इलेक्ट्रिक लोकोमोटिव से चल पाएगी और इससे यात्रियों के समय में भी बचत होगी और जो एक रेलवे का जो परिचालन का तरीका है उसमें भी काफ़ी सुधार होगा। শব্দ আৰু বায়ু প্ৰদূষণ মুক্ত বৈদ্যুতিক ৰেলেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে। বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশা বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰেল বিভাগৰ কৰ্মচাৰীসকলে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও চাংচাৰী নিউ বঙাইগাঁও যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰৰ উচ্চ ক্ষমতা সম্পন্ন 22 kV ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ'ব। 24 ঘণ্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাঁৰৰ 2 মিটাৰৰ ভিতৰত অকৃতিত্বশীলভাৱে কাম কৰা, ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰেল বিভাগে। इलेक्ट्रिक लोकोमोटिव से गाड़ियाँ चलना शुरू होगा जिससे ऑपरेशन में काफ़ी सुधार आएगा, रनिंग टाइम में, और उस लोको की जो उसकी काम करने की क्षमता अधिक है, उसकी रिलायबिलिटी भी अच्छी है। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰত এক নতুন সংযোজন ঘটিছে। এতিয়াৰে পৰা চাইকেলেৰে পৰিভ্ৰমণ কৰি সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকসকলে। দুকাশী সেউজীয়াৰ মাজে মাজে চাইকেল চলাই সৌন্দৰ্য উপভোগৰ আমেজেই সুকীয়া, আৰু তাৰে ব্যৱস্থা কৰা হৈছে বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত। মানস ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পৰ্যটকৰ বাবে সুখবৰ কঢ়িয়াই পৰ্যটন ক্ষেত্ৰখনত সংযোজন ঘটিছে চাইকেল পৰিভ্ৰমণ। এতিয়াৰ পৰা মানসত চাইকেলেৰে ঘূৰি উপভোগ কৰিব পাৰিব উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত এক সভাৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰখনত এক নতুন সংযোজনেৰে BTC পৰিষদৰ পৰা লাভ কৰা কেইবাখনো চাইকেলৰ শুভ উদ্বোধন কৰে BTC পৰিষদৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। এতিয়াৰ পৰা পৰ্যটকে উদ্যানৰ বাহিৰৰ অংশত চাইকেলেৰে পৰিভ্ৰমণ কৰি উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ সৌন্দৰ্যৰাজি। উদ্যানখনৰ সঞ্চালক অমল শৰ্মাৰ উপস্থিতিত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনক সামগ্ৰী বিতৰণ কৰি BTCৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ক'লে, মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ ভিতৰতে এক সৰ্বাংগ সুন্দৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ'ব। আজি মই মানসত যি এটা পৰিৱেশ পালোঁ, আমি খুবেই আনন্দ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ মানসত এনেধৰণৰ নতুনত্ব কৰাৰ মেইন উদ্দেশ্যই হ'ল যে আমি পৃথিৱীৰ ভিতৰতে এটা আকৰ্ষিত এটা মানস গঢ়ি তোলাৰ কাৰণে আজি আমি সকলোৱে এনেধৰণৰ ইনিচিয়েটিভ লৈ আছোঁ। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন ক্ষেত্ৰখনৰ এই নতুন সংযোজনে নিশ্চয়কৈ আকৰ্ষিত কৰিব বহু পৰ্যটকক। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। টিভিত প্ৰথমবাৰৰ বাবে আহি আছে এক বিশেষ অনুষ্ঠান, নেটৱৰ্ক 18ৰ এক বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছ। 6 ফেব্ৰুৱাৰী সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত চাব পাৰিব ওডিচি নৃত্যৰ বিস্ময় বালিকা শ্ৰীনিকাৰ নৃত্য। ये है यंग जीनियस। जब ये थिरकती है तो दुनिया उसके तिलिस्मों में बंध जाती है। ये है यंग जीनियस जिसे ओडिशी डांस की वंडर किड का नाम मिला है। जो इंडिया इंटरनेशनल डांस फेस्टिवल के मंच पर उतरी तो लोग हैरान रह गए। ये है यंग जीनियस जो सिर्फ 10 साल की उम्र में कई देशों में अनगिनत फैन बना चुकी है, जो सिर्फ 4 साल की उम्र में ओडिशी प्रतिभा का खिताब जीत चुकी है। नेटवर्क 18 पर एक अनोखा शो, दंग करने वाली
बेंगलुरु की श्रीनिका पुरोहित के साथ। मेरा नाम श्रीनिका है, मैं 10 साल की हूँ, मैं एक ओडिसी क्लासिकल डांसर हूँ एंड आई एम फ्रॉम बैंगलोर। जो इंटरनेशनल मंच पर भारत की तरफ से डांस करने वाली सबसे छोटी उम्र की डांसर्स में से एक है, जो सिंगापुर, जापान और अमेरिका में डांस शो करके धूम मचा चुकी है। ओडिसी एक बहुत ग्रेसफुल और ब्यूटीफुल डांस फॉर्म है। मुझे ओडिसी को ऊंचाई पर लेके जाना है और मुझे भी एक बहुत फाइन ओडिसी डांसर बनना है, जिसका घर और घराना ही ओडिसी डांस में रचा बसा है, जो अपनी मां के साथ मंच पर मुद्राएं बनाती है तो अलौकिक माहौल बन जाता है, जिसने 4 साल की उम्र से खिताब जीतने शुरू किए, जो न सिर्फ अपनी मां बल्कि अपनी दादी से भी नृत्य की बारीकियां सीखती रही। आ रही है ये यंग जीनियस। ৰাজ্যত ঘূৰি ফুৰিছে হাই প্ৰফাইল চিলনী চোৰ। বিলাসী হোটেলত বাহৰ পতা চালানী চোৰৰ চকু বিলাসী আইফোনৰ ওপৰত। গুৱাহাটীৰ পৰা 4টা আইফোন চুৰি কৰি জালত পৰিল পশ্চিমবংগৰ 2 হাই প্ৰফাইল চোৰ। দুই দুৰ্ধৰ্ষ আইফোন চোৰ ঘূৰে বিলাসী বাহনত। বাহৰ পাতে বিলাসী হোটেলত গুৱাহাটীৰ পৰা 4টাকৈ আইফোন চুৰি কৰি গৈ আছিল গৃহ ৰাজ্য পশ্চিমবংগ অভিমুখে, কিন্তু চোৰৰ কপাল বেয়া, পৰিল আৰক্ষীৰ জালত। মোবাইলৰ ট্ৰেকিঙৰ সহায়ত এই 2 চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় চাংচাৰী আৰক্ষীয়ে। কামালউদ্দিন আহমেদ আৰু ৰফিকুল আলী নামৰ এই 2 চোৰৰ অৱস্থিতি মদনপুৰ টোলগেটত বিচাৰি উলিয়াই মোবাইলৰ গৰাকীয়ে। ইয়াৰ পিছতে মোবাইলৰ গৰাকীয়ে চাংচাৰী থানাত খবৰ দিয়ে। সেই তথ্যৰ পংখেদি চাংচাৰী আৰক্ষীয়ে টোলগেটৰ পৰা 2 দুৰ্ধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হয়। আনহাতে মোবাইল চুৰি সন্দৰ্ভত গড়চুক থানাত দাখিল হৈছিল এজাহাৰ। পিছত চাংচাৰী আৰক্ষীৰ পৰা চোৰ দুটাক চমজি লয় গড়চুক আৰক্ষীয়ে। বাইহাটৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আমি কৈ আহিছোঁ যে টিভিত প্ৰথমবাৰৰ বাবে আহি থকা এক বিশেষ অনুষ্ঠানৰ কথা। নেটৱৰ্ক 18ৰ এই বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছ 6 ফেব্ৰুৱাৰী সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত আপুনি চাবলৈ পাৰিব 13 বছৰীয়া জুনেইৰা খানক, যাৰ আছে নিজৰ ছফ্টৱেৰ ডেভেলপমেণ্ট ফাৰ্ম। ये है यंग जीनियस, जिसने सिर्फ 7 साल की उम्र में ही कंप्यूटर कोडिंग सीख ली। ये है यंग जीनियस जो 8 साल की उम्र से ही अपनी वेबसाइट बना चुकी है। ये है यंग जीनियस जिसे सिर्फ 9 साल की उम्र में अपना पहला काम मिल गया, जो 12 साल की उम्र से ही अपनी सॉफ्टवेयर डेवलपमेंट कंपनी चला रही है, जो भारत की सबसे कम उम्र की टेकप्रेन्योर है। नेटवर्क 18 पर एक अनोखा शो दंग करने वाली जुनेरा खान के साथ। आइए बैठिए। 13 साल में आप सीईओ कैसे बन गई? मैं एक्चुअली 7 इयर्स से कोडिंग शुरू कर दिया। देन फ्रॉम द एज ऑफ 8 मेरा फर्स्ट प्रोजेक्ट था zunairasolutions.com जो gminfocom.com है। जिसकी मां उस वक्त हैरान रह गई जब सिर्फ 7 साल की बेटी ने कहा, मां मुझे भी ट्रेन करो, जिसने कंप्यूटर की कई लैंग्वेज सीखकर बीटेक के छात्रों को ट्रेन करना शुरू कर दिया, जो कंपनियों की दिक्कतों को सुलझाने के लिए टीम मैनेजमेंट का ऐप भी बना चुकी है, जिसे दिल्ली पब्लिक स्कूल ने अपना डिजिटल एम्बेसडर बनाया है, जिसकी सॉफ्टवेयर डेवलपमेंट और कंसल्टिंग फर्म विनफोकॉम के पास कई बड़ी कंपनियों का काम है। সাৰ দিয়া শাক পাচলিৰ যোগেদি অসমীয়াৰ ওপৰত চলাইছে ৰাসায়নিক আক্ৰমণ। ৰাসায়নিক আক্ৰমণৰ বাবে অসমীয়া মহিলাই হেৰুৱাইছে গৰ্ভধাৰণৰ ক্ষমতা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছত ৰাসায়নিক আক্ৰমণৰ কথা কৈ কোনে দিলে এই যুক্তি? অসমীয়াৰ ওপৰত চলিছে ৰাসায়নিক আক্ৰমণ। ৰাসায়নিক আক্ৰমণৰ বাবে অসমীয়া মহিলাই হেৰুৱাইছে গৰ্ভধাৰণ ক্ষমতা।
সাৰ দিয়া শাক পাচলিৰ যোগেদি অসমীয়াৰ ওপৰত চলিছে ৰাসায়নিক আক্ৰমণ। আমাৰ হিন্দু মহিলাসকলৰ ফাৰ্টিলিটি কমি আহিছে। আগতে ল'ৰা ছোৱালী 2-3টাকৈ হৈছিল, আজিকালি আপোনালোকে চাওক ফাৰ্টিলিটি চেণ্টাৰবিলাকত বাচ্চা নাই কাৰণে তেওঁলোকে কিবা কিবি নতুন নতুন প্ৰচিডিউৰ আহিছে, মই নাজানো, সেইবিলাক ধৰণৰ ব্যৱহাৰ কৰিবলৈ গৈছে যে আমাৰ ফাৰ্টিলিটি কমি গৈছে, তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ক্ষমতা কমি গৈছে। গতিকে এইবিলাক নিশ্চয় ৰাসায়নিক আক্ৰমণ। হয়, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই পুনৰ ক'লে অসমীয়াৰ ওপৰত চলা ৰাসায়নিক আক্ৰমণৰ কথা। আৰু ৰাসায়নিক আক্ৰমণ যে শাক পাচলিৰ পৰাই হৈছে তাৰো দিলে যুক্তি। যিখিনি শাক পাচলি আমি খাওঁ লহপহকৈ বাঢ়ি অহা বা অতি সোনকালে ডাঙৰ হোৱা, দেখাত ধুনীয়া, লেৰেলা চেপৰা বেঙেনাটো ৰাইজে নিকিনে, কিন্তু বা ডাঙৰকৈ একদম ধুনীয়া বেঙুনীয়া কালাৰৰ বেঙেনাটোহে কিনে, ৰঙালাও সকলোতকৈ ডাঙৰটোহে কিনে। কিন্তু এই ইমান পটককৈ ডাঙৰ কেনেকৈ হয়? ইমান ধুনীয়া চেহেৰা পটলবিলাক, ডাঙৰ ডাঙৰ কেৰেলাবিলাক, সৰু সৰু লেৰেলা কেৰেলাবিলাক আৰু ডাঙৰ ডাঙৰ কেৰেলাবিলাক চব বহুত ডাঙৰ ডাঙৰ, বহুত পাৰ্থক্য আছে। হাজোৰ বিধায়িকাগৰাকীয়ে সদৰি কৰিলে মাতৃ তথা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী অশীতিপৰ হৈও আজিও তজবজীয়া হৈ থকাৰ ৰহস্য। আমাৰ মাহঁতৰ প্ৰায় 80 বছৰ হ'ল, কাৰণ মাহঁত এতিয়াও দৌৰি ফুৰিব পাৰে। গতিকে আজি 60 বছৰতে 50 বছৰতে বুঢ়া কিহৰ কাৰণে? এই ৰাসায়নিক আক্ৰমণক সহজভাৱে ল'ব বিচৰা নাই জনপ্ৰতিনিধিগৰাকীয়ে। সেয়ে বিধায়িকাগৰাকীৰ দাবী, কঠোৰ আইন হ'ব লাগে, দোষীক দিব লাগে কাৰাদণ্ড। আমিতো শাক পাচলি অবিহনে আমি অকল ভাত দাইল খাই নাথাকে, শাক পাচলিও খায় মানুহে। গতিকে এইটো এটা বৰ বেয়া ধৰণৰ আক্ৰমণ চলিছে। এইটো সঁচাকৈ ৰাইজ সজাগ হ'ব হ'ল। ষ্ট্ৰিক্ট আইন লাগে, এনেকুৱা ধৰণৰ আইন লাগে যে বিহিত ব্যৱস্থা কৰিব লাগে, একদম জেলত ভৰাই দিব লাগে। হাজোত বিষ্ণুৰাম মেধি মাল্টিপাৰ্পজ কালচাৰেল কমপ্লেক্স উদ্বোধন কৰিবলৈ গৈ এইদৰে খাৰুপেটীয়াৰ শাক পাচলি খেতিয়কৰ বিৰুদ্ধে সৰব হৈ পৰিল সুমন হৰিপ্ৰিয়া। লগতে সুমন হৰিপ্ৰিয়াৰ অসমীয়া ৰাইজক আহ্বান, মাৰাত্মক ৰাসায়নিক সাৰযুক্ত শাক পাচলি বৰ্জন কৰক। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কাছাৰত কংগ্ৰেছৰ জনহুংকাৰ ৰেলী, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ। ধলাই সমষ্টিত জনবিৰোধী নীতি শীৰ্ষক কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বিশাল জনসভা। চৰকাৰ বিৰোধী কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। কংগ্ৰেছৰ জনসভাত উপস্থিত থাকে সভাপতি ৰিপুণ বৰা, সুস্মিতা দেৱ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, কমলাক্ষ দেৱপুৰুকাষ্ঠকে ধৰি কেইবাগৰাকীও নেতা। পুনৰবাৰ আমি জনাইছো যে কাছাৰত এয়া কংগ্ৰেছৰ জনহুংকাৰ ৰেলী। কাছাৰত এই জনহুংকাৰ ৰেলী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে। ধলাই সমষ্টিত জনবিৰোধী নীতি শীৰ্ষক কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বিশাল জনসভা। চৰকাৰ বিৰোধী কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। কংগ্ৰেছৰ জনসভাত উপস্থিত থাকে সভাপতি ৰিপুণ বৰা, সুস্মিতা দেৱ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, কমলাক্ষ দেৱপুৰুকাষ্ঠকে ধৰি কেইবাগৰাকীও নেতা। আৰু ইয়াৰে সৈতে চিটি 18 পৰা বিদায় লৈছো। নমস্কাৰ।